গুড ইভিনিং গাইজ মানে কি এইটো স্কুলত আহিলোঁ মানে ইয়াতে ইলেকশ্যনৰ কাৰণে ইয়াতে কেম্পটো ইয়াতে বহিব ন তাৰপিছত এইবিলাক বৰ্ডবিলাক মানে জ্বলি গৈছে মাজতে তাৰপিছত লাইটৰ কানেকশ্যনবিলাক দিম মানে চব ইমান ধুনীয়াকৈ বনোৱা হৈছিল এইবিলাক মানে আৰ্থিন নুফুটাৰ কাৰণে এইবিলাক এই অৱস্থা হৈ গৈছে চাওক মাজতে মানে বজ্ৰ পৰিল সেইটো কাৰণে চব এইবিলাক চাওক কিচিংবিলাক এইবিলাক হোল্ডাৰবিলাক চাওক এংগেল হোল্ডাৰবিলাক চব মানে ফাটি ছিঙি গৈছে পূৰা মানে বৰবাদ হৈ গৈছে মোটামুটি 6 মাহমান গৈছিলে তাৰপিছতে চব বৰবাদ হৈ গৈছে আৰু এইটো ৰুমত দেখাই আছোঁ ৰ'ব এয়া চাব পাৰে এইটো একদম ফাটি ছিঙি গৈছে একদম বৰ্ডবিলাক চাওক ইমান ধুনীয়া মডুলাৰ বৰ্ড আছিল এইবিলাক বহুত দামী বৰ্ড আছিলে চব মানে ফাটি ছিঙি গৈছে আৰু মাজতে দুইখন ফেন মানে বেয়া হৈ গৈছে মানে জ্বলি গৈছে তাকো মানে আজি ঠিক কৰিব লাগে তাকে আহিলোঁ মই স্কুলত আৰু এতিয়া লাহেকৈ কামবিলাক কৰিম গোটেই চুইচ টুইচ এইবিলাক এক্সট্ৰাকৈ আনিছোঁ গোটেইখিনি লগাম আৰু এটা ৰুম আছে মানে এই ৰুমতো মানে লাইট লগাব লাগে কিবা লগাব লাগে চাব পাৰে এইটোতো মানে প্ৰেছাৰ পাইছে বজ্ৰৰ পৰাতে তাৰপিছত এই বাকী এখন ফেন বেয়া আছে এখন ফেন ভাল আছে এইটো মানে চেঞ্জ কৰি দিব লাগিব এইটো চিম্পল বৰ্ডটো লগাই দিলোঁ তাৰপিছতে মানে কি আৰু ইয়াতে দুটা লাইট লগাই দিব লাগে তাৰপিছত আৰু বাহিৰত এটা দিব লাগে মানে ইয়াতে মানে মানুহে ইয়াতে ভোট দিব লাগিব এইটো ৰুমতে এইটো কাৰণে ইয়াতে পূৰা লাইট চাইট গোটেইখিনি ক্লিয়াৰ লাগিব গোটেইখিনি লগাই দিম আজি ধুনীয়া কৰি লগাই দিম প্ৰায় 2 ঘণ্টামান লাগিব মানে সৰু সুৰা কাম আছেতো মানে ওপৰত উঠিব লাগিব নামিব লাগিব মানে আজি মানে স্কুল বন্ধ কৰিলে আজি মানে কি আজি হাফ স্কুল মানে আজি শনিবাৰ সেইটোৰ কাৰণে সোনকালে স্কুল বন্ধ কৰিল আৰু ছাৰ এতিয়া ঘৰলৈ গ'ল মোক মানে চব দায়িত্ববিলাক দি গ'ল দায়িত্বখিনি মানে পালন কৰিব লাগিব আৰু এতিয়া দেখাবলৈ আপোনালোকে ইমান ধুনীয়াকৈ ৱাৰিং কৰাৰ পিছত যদি এনেকুৱা এটা ইমান টকা খৰচ কৰাৰ পিছত যদি ৱাৰিংখিনি গোটাই ভাঙি যোৱা হয় তেতিয়াহ'লে আপোনালোকক কেনেকুৱা লাগিব গতিকে সেইটোৰ কাৰণে বহুতোকে কওঁ যে আৰ্থিন প্ৰটেক্ট যিহেতু আপোনালোকে ইমান টকা খৰচ কৰি পেলাই আপোনালোকে মডুলাৰ বৰ্ড লগাই পেলাই আপোনালোকে লাইনটো বনাই লয় হয় নহয় গতিকে বেছি নাযায় খৰচা আৰ্থিনটো পুটাতে প্ৰায় 4,000 মান খৰচা হয় বস্তুৱে আৰু কাম কৰা মানুহজনৰ এনেকৈ 4,000 মান খৰচা হয় গতিকে আপোনালোকে ইমান টকা খৰচ কৰাৰ পিছত যদি আৰ্থিন নুফুটাকৈ যদি সেনেকৈ বনাই কিনে থৈ দিয়া কেতিয়াবা বজ্ৰ মাৰিব গুচি যাব গতিকে আপোনালোকে যিমান পাৰে যিহেতু আপোনালোকে বহুত টকা খৰচাই কৰিলে আৰু 4,000 হে ন সেইখিনি ধুনীয়াকৈ পুতি ল'ব লাগে আৰ্থিনটো বনাই ল'ব লাগে তাৰপিছত ধুনীয়াকৈ চলাই থাকিব পাৰি ধন্যবাদ